মই ডক্টৰ সমীৰ বৰুৱা মই এজন ফাইনেন্সিয়েল ডক্টৰ বেংকাৰ আৰু মেণ্টৰ আৰু খুবেই ভাল লাগিছে তেজস্বনীৰ যেটো তেওঁলোকৰ ইনিচিয়েটিভ লৈছে সেই ইনিচিয়েটিভটোৰ লগত জড়িত হৈ আছো আৰু আজি বিশেষকৈ যেটো মোৰ নিজৰ অভিজ্ঞতা হেতু হৈছে যে আমাৰ নতুন প্ৰজন্ম তেওঁলোকে যথেষ্ট পৰিমাণে একাডেমিক্সত খুব ষ্ট্ৰং দেখিছো আৰু তেওঁলোকে বহুত ৰিসাৰ্চৰ ওপৰত জোৰ দিছে আৰু তাৰ দ্বাৰা তেওঁলোকে যিখিনি পিচিং আজি কৰিছে এইটো দেখা গৈছে যে ইটস এ ভেৰি গুড সাইন ফৰ অল অফ আস যে ইয়াং জেনাৰেশন দে আৰ শোয়িং ইন্টাৰেষ্ট অন এন্টাৰপ্ৰাইজ আৰু তেওঁলোকে যে আগবাঢ়িবলৈ ইচ্ছা কৰিছে নিজে জব ক্ৰিয়েটৰ হ'ব বিচাৰিছে এতিয়া আমাৰ ডাঙৰ দায়িত্ব তেওঁলোকক আগবঢ়াই লৈ যোৱা আৰু তেওঁলোকক অলপ মেন্টৰিং সাপোৰ্ট দিয়া তাৰ লগত অলপ ফাইনান্সিয়েল এডভাইস লাগিব তেওঁলোকক দিবলৈ যাতে তেওঁলোকে আইডিয়াটো লৈ গৈ এন্টাৰপ্ৰাইজলৈ কেনেকৈ নিব পাৰে আৰু এইটো এটা ডেফিনেটলি নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম কৰ্পোৰেশ্যনক আমি তেওঁলোকক ধন্যবাদ দিব লাগিব গভৰ্ণমেণ্ট অফ আসামক ধন্যবাদ দিব লাগিব যে এটা উইমেন চেণ্ট্ৰিক এটা ইনিচিয়েটিভ লৈছে আৰু আমি জানো আমাৰ অসমত বা নৰ্থ ইষ্টত আমাৰ মহিলাসকল তেওঁলোকে সঁচাই খুব স্কিলড আৰু তেখেতসকলৰ যেটো কমিটমেণ্ট তেখেতৰ কমিটমেণ্ট লেভেলটো খুব হাই আৰু তেওঁলোকক খালি অলপ ফাইনেন্সিয়েল সাইডটো অলপমান দুৰ্বলতা দেখা যায় যে সেইখিনিত আমি যদি অলপ তেওঁলোকক সাপোৰ্ট কৰিব পাৰো আৰু তেওঁলোকক আমি এক্সেছ টু ফাইনেন্সৰ কাৰণে তেওঁলোকক যি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপবিলাক আমি তেওঁলোকক আগবঢ়াই লৈ যাব লাগিব আৰু মই ফিউচাৰটো খুব ব্ৰাইট দেখিছো আৰু বিশেষকৈ আজি কোৱালিটি অফ যিবিলাক পাৰ্টিচিপেণ্টছ আহিছিলে তেওঁলোকৰ পৰা মই এটোই গম পাইছো যে আমি এটলিষ্ট এটা ষ্টেজলৈ আহিছো য'ত আমি অকল চাকৰিমুখী নহৈ আমি নিজেই অলপ জব ক্ৰিয়েটৰ হ'বলৈ চেষ্টা কৰিছো এটা বৰ ভাল লাগিছে আৰু আমি সকলোকে ইচ্ছা কৰিছো যে সকলোৱে সাকসিড কৰে আৰু আমাৰ পিনৰ পৰা যিখিনি সাপোৰ্ট লাগে আমি তেওঁলোকক এই সাপোৰ্টখিনি সদায় দিবলৈ ৰেডি আছো